ক্ষেত্ৰত আপোনালোকে নিশ্চয় জানে বিশ্বনাথ জিলাখনৰ ভিতৰত একমাত্ৰ এখনেই মানে মনোনীত পৰীক্ষা কেন্দ্ৰ আছে, সেইখনেই হ'ল বিহালী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত অৱস্থিত। সেইখন অৱস্থিত এজন চুইপাৰ, পাৰ্মানেণ্ট চুইপাৰ নাই, মানে চৰকাৰীভাৱে যোনজন চুইপাৰ নিয়োগ কৰিব লাগে তেনেকুৱা এজন চুইপাৰ ইয়াত নাই। তাৰ তথাপিও যোনজন চুইপাৰজনে 1000-1500 টকা লয় মানুহৰ পৰা, সেইটো এটা বেলেগ এটা বিষয়। কিন্তু যোনজন ডক্টৰ আহে, ডক্টৰজনে 1500, 2000 পৰা 2500, 3000, 10000লৈকে লোৱা মানে অভিযোগ, মানে স্থানীয় ৰাইজৰ অভিযোগ উত্থাপন কৰে। এই ক্ষেত্ৰত বিশ্বনাথ জিলা প্ৰশাসন তথা বিশ্বনাথ জিলা যোনখন বৰমূৰীয়া আছে, এইবিলাক কোনো ব্যৱস্থা গ্ৰহণ নকৰে। যোনজন আমাৰ স্বাস্থ্য বিভাগৰ বিষয়া আছে, তেখেতক ফোন কৰিলে কোনো ব্যৱস্থা গ্ৰহণ নকৰে। আৰু ইয়াত তাতকৈ ডাঙৰ কথা, ডক্টৰ আহে 11:30, 12টা বজাত, তথাপিও কোনো ব্যৱস্থা আমি কৰা দেখা নাই। তাতকৈ ডাঙৰ কথা, বিশ্বনাথ জিলাৰ যোনজন গাৰ্জেন মিনিষ্টাৰ, তেখেত অসমৰ স্বাস্থ্যমন্ত্ৰী হোৱা স্বত্তেও এই বিহালী মনোনীত পৰীক্ষা কেন্দ্ৰত যে এনেকুৱা এটা অৱস্থা চলি আছে, তেখেতৰ কিন্তু কাণ্ড জ্ঞান বোলা বস্তুটো নাই। তেখেত অকল বিশ্বনাথ চাৰিআলি আহিব, ডিষ্ট্ৰিক্ট উপায়ুক্ত কাৰ্যালয়ত বহি থুলমূল আলোচনা কৰি গুচি যায়। কিন্তু বিহালী এই সমস্যাসমূহ কি হৈ আছে, কি নোহোৱা, কিন্তু তাৰ বিষয়ে কোনো মাতষাৰ দিবলৈ তেখেতৰ আজৰি নাই। তেখেত যিহেতু গাৰ্জেন মিনিষ্টাৰ হয়, যে তেখেতৰ নিজৰ গৃহ জিলাতে যদি এনেকুৱা অৱস্থা হয়, তেতিয়াহ'লে কেনেধৰণৰ কাহিনী হ'ব আপোনালোকে নিশ্চয় ভাবি চাওকচোন। এই অভিযোগসমূহ অতি শীঘ্ৰে খণ্ডন হ'ব লাগে। আৰু বিহালীৰ যোনটো মনোনীত পৰীক্ষা কেন্দ্ৰ আছে, তাত এজন স্থায়ী চুইপাৰ নিয়োগ কৰিব লাগে। আৰু ডক্টৰখিনিক মানে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। যে অভিযোগবিলাক আহে পইচা লয় বুলি, মানুহ ইমান দূৰ দূৰণিৰ পৰা মানুহ মৰে, কিমান দুখ কষ্টৰে আহিলেও এনেকুৱা এটা অৱস্থা পালে কেনেকুৱা নিজৰ অনুভৱ হয়, সেই কথা তেখেতলোকে যেতিয়া নিজৰ মানুহ মৰিব, তেখেতলোকে তেতিয়া অনুভৱ কৰি চাব। ক্ষেত্ৰত আপোনালোকে নিশ্চয় জানে বিশ্বনাথ জিলাখনৰ ভিতৰত একমাত্ৰ এখনেই মানে মনোনীত পৰীক্ষা কেন্দ্ৰ আছে, সেইখনেই হ'ল বিহালী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত অৱস্থিত। সেইখন অৱস্থিত এজন চুইপাৰ, পাৰ্মানেণ্ট চুইপাৰ নাই, মানে চৰকাৰীভাৱে যোনজন চুইপাৰ নিয়োগ কৰিব লাগে তেনেকুৱা এজন চুইপাৰ ইয়াত নাই। তাৰ তথাপিও যোনজন চুইপাৰজনে 1000-1500 টকা লয় মানুহৰ পৰা, সেইটো এটা বেলেগ এটা বিষয়। কিন্তু যোনজন ডক্টৰ আহে, ডক্টৰজনে 1500, 2000 পৰা 2500, 3000, 10000লৈকে লোৱা মানে অভিযোগ, মানে স্থানীয় ৰাইজৰ অভিযোগ উত্থাপন কৰে। এই ক্ষেত্ৰত বিশ্বনাথ জিলা প্ৰশাসন তথা বিশ্বনাথ জিলা যোনখন বৰমূৰীয়া আছে, এইবিলাক কোনো ব্যৱস্থা গ্ৰহণ নকৰে। যোনজন আমাৰ স্বাস্থ্য বিভাগৰ বিষয়া আছে, তেখেতক ফোন কৰিলে কোনো ব্যৱস্থা গ্ৰহণ নকৰে। আৰু ইয়াত তাতকৈ ডাঙৰ কথা, ডক্টৰ আহে 11:30, 12টা বজাত, তথাপিও কোনো ব্যৱস্থা আমি কৰা দেখা নাই। তাতকৈ ডাঙৰ কথা, বিশ্বনাথ জিলাৰ যোনজন গাৰ্জেন মিনিষ্টাৰ, তেখেত অসমৰ স্বাস্থ্যমন্ত্ৰী হোৱা স্বত্তেও এই বিহালী মনোনীত পৰীক্ষা কেন্দ্ৰত যে এনেকুৱা এটা অৱস্থা চলি আছে, তেখেতৰ কিন্তু কাণ্ড জ্ঞান বোলা বস্তুটো নাই। তেখেত অকল বিশ্বনাথ চাৰিআলি আহিব, ডিষ্ট্ৰিক্ট উপায়ুক্ত কাৰ্যালয়ত বহি থুলমূল আলোচনা কৰি গুচি যায়। কিন্তু বিহালী এই সমস্যাসমূহ কি হৈ আছে, কি নোহোৱা, কিন্তু তাৰ বিষয়ে কোনো মাতষাৰ দিবলৈ তেখেতৰ আজৰি নাই। তেখেত যিহেতু গাৰ্জেন মিনিষ্টাৰ হয়, যে তেখেতৰ নিজৰ গৃহ জিলাতে যদি এনেকুৱা অৱস্থা হয়, তেতিয়াহ'লে কেনেধৰণৰ কাহিনী হ'ব আপোনালোকে নিশ্চয় ভাবি চাওকচোন। এই অভিযোগসমূহ অতি শীঘ্ৰে খণ্ডন হ'ব লাগে। আৰু বিহালীৰ যোনটো মনোনীত পৰীক্ষা কেন্দ্ৰ আছে, তাত এজন স্থায়ী চুইপাৰ নিয়োগ কৰিব লাগে। আৰু ডক্টৰখিনিক মানে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। যে অভিযোগবিলাক আহে পইচা লয় বুলি, মানুহ ইমান দূৰ দূৰণিৰ পৰা মানুহ মৰে, কিমান দুখ কষ্টৰে আহিলেও এনেকুৱা এটা অৱস্থা পালে কেনেকুৱা নিজৰ অনুভৱ হয়, সেই কথা তেখেতলোকে যেতিয়া নিজৰ মানুহ মৰিব, তেখেতলোকে তেতিয়া অনুভৱ কৰি চাব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।